নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ এটা ভয়ংকৰ তথ্য ফাদিল হৈছে। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে। প্ৰথমতে চাব, অৰুণোদয় আঁচনি হজম কৰা চৰকাৰী কৰ্মচাৰীৰ ভিতৰত শিক্ষা বিভাগৰে 179 জন। তাৰপিছত কৈছে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা অৰুণোদয় আঁচনিৰ সুবিধা একাংশ চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰী পেঞ্চনপ্ৰাপ্ত বহু লোকেও অবৈধভাৱে গ্ৰহণ কৰি আছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে চৰকাৰী বিভাগসমূহৰ এনে কৰ্মচাৰীৰ তালিকাও প্ৰস্তুত কৰা হৈছে। ৰাজ্যৰ বুনিয়াদী শিক্ষা বিভাগৰে মুঠ 179 গৰাকী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা চলে বলে কৌশলেৰে লৈ অহা তথ্য ইতিমধ্যে বিভাগীয়ভাৱেই পোহৰলৈ আহিছে। বিভাগীয় সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভাগীয় বিষয়ালৈ যোৱা 20 ডিচেম্বৰত প্ৰেৰণ কৰা এক নিৰ্দেশনাৰ লগতে মুঠ 179 জনীয়া এখন নামৰ তালিকা প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে তালিকাখনত বিভাগটোৰ কৰ্মচাৰীসকলে অৰুণোদয় আঁচনিৰ নিয়ম ভংগ কৰি আঁচনিখনৰ সুবিধা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি উল্লেখিত তালিকাখনত থকা কৰ্মচাৰীসকল কোনখন জিলাৰ সেয়াও নিশ্চিত কৰাৰ লগতে তেওঁলোক শিক্ষকতা নে আন কামৰ জড়িত সেয়াও স্পষ্ট কৰাৰ বাবে এক তদন্ত কৰিবলৈ জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে এই তদন্তৰ প্ৰতিবেদন অহা 31 ডিচেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে বিভাগীয় সঞ্চালকে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভয়ংকৰ তথ্য ফাদিল হৈছে, কিয়নো অসম চৰকাৰে এই অৰুণোদয় আঁচনিখন ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে প্ৰৱৰ্তন কৰিছে, কিন্তু একাংশ চৰকাৰী কৰ্মচাৰীয়ে চলে বলে কৌশলে এই অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণ কৰি আছে, যাৰ তথ্য ইতিমধ্যে অসম চৰকাৰে ফাদিল কৰিছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।